Welcome to Aptitude Skills. So, आज আমি first question to किसाम एटू sharing ओपर business एटा ओपर हम किसाम first question. So, की दिया से P&Q start a business. P invest rupees 90,000 for 8 months. Q invest rupees 1,50,000 for 5 months. What is Q's share of a rupees 50,000 profit? মানে P আৰু Q এটা business start কৰিলে আৰু P invest কৰিলে 90,000 8 মাহৰ কাৰণে আৰু Q invest কৰিলে 1.5 লাখ কিমান হ'ল 5 মাহৰ কাৰণে সো আমাক খুদিছে যে Q শেয়াৰটো কি হ'ব যদি সিহঁতে ইনভেস্ট কৰাৰ পিছত প্ৰফিট পাইছে 50,000 ঠিক আছে তো এটো এপ্ৰক্সিমেশনৰ অংক হয় ফাৰ্স্ট আমি কি কৰিম এটো একদম ইজি আছে P আৰু Q আমি এনেকৈ লিখি লওঁ আমি ৰেশিওটো লিখি লম ঠিক আছে সো আমি ৰেশিওটো লিখি ললো ৰেশিওটো লিখিলে কেনেকৈ লিখিম এতিয়া P এ কিমান ইনভেস্ট কৰিছিলে P এ ইনভেস্ট কৰিছিলে 90,000 হয়নে 90 P ইনভেস্ট কৰিছিলে 90,000 কিমান দিনৰ কাৰণে 8 মাহৰ কাৰণে ইনটু 8 হৈ গল তেনেকে Q এ কিমান ইনভেস্ট কৰিছিলে 1,50,000 কিমান দিনৰ কাৰণে ইনভেস্ট কৰিছিলে 5 মাহৰ কাৰণে হৈ গল এতিয়া চাওক এটো যেহেতু এটো ৰেশিওত আছে হয়নে যেহেতু ৰেশিওত আছে সো মই কি কৰিম মই ইয়াৰ পৰা জিৰো কেটা কেনসেল কৰিব পাৰো দুটাৰ পৰা ৰেশিওত থকা মানে কি এটো এনেকুৱা হৈ আছে 90,000 ইনটু 8 ডিভাইডেড বাই 1,50,000 ইনটু 5 এনেকুৱা হৈ আছে বুজিলে সো মই কি কৰিলো মই এনেকৈ নকৰিবলে মই ডাইৰেক্ট a সাইডে 0 আৰু a সাইডে 0 কেনসেল কৰিলো কি থাকিলে 9 ইনটু 8 আৰু ইফালে 15 ইনটু 5 হয়নে এটো হল এটা 3 দি আকো কেনসেল যাব 3 3 যা 9 হল ইনটু 8 আকো ইফালেও 3 দি যাব 3 5 15 ইনটু 5 হৈ গল সো আমাৰ কি থাকিলে লাষ্টত 24:25 সো এটো আমাৰ ৰেশিওটো বাকি থাকিলে আৰু কেনসেল না যায় হয়নে সো আমাক কি খুদিছে আমাক খুদিছে যে Q শেয়াৰ আমি কেনেকৈ উলিয়াম Q2 কিমান আছিল 25 Q2 25 আৰু টোটাল কি হ'ব 24 প্লাস 25 ইনটু টোটাল প্ৰফিট কিমান আছিল 50,000 এটো হল বুজিলে সো এতিয়া এটো পা আমি কেনেকৈ উলিয়াম 25 ডিভাইডেড বাই কিমান হল 49 হয়নে 49 ইনটু 50,000 হৈ গল এতিয়া এটো ইনটু কৰি দিয়ক 5 5 25 5 2 carry 5 to 11 12 125,000 divided by 49 এটো ডিভাইড কৰিলে আপোনালোকৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এটো ডিভাইড কৰিলে কিমান হ'ব ডিভাইড কৰিলে আমি ডিভাইড কৰি চাম 125 49 দি 125 40 হয়নে ডিভাইড কৰি দিও কিমান হল যদি আমি ডিভাইড কৰো কিমান হ'ব 49 2 হ'ব হয়নে 2 যা হল কিমান হল 18 98 হয়নে 98 পৰা মাইনাস কৰি দিও কিমান হল 25 27 270 এতিয়া আমি কি চাম 5 দি চাও 5 দি চালে কি হল 5 9 45 5 4 carry 20 24 কিমান হল 5 হল 6 or 250 মানে 250 মানে আকো 5 যাব 255 হল 245 মানে এটা কিমান হল 5 থাকিলে আৰু আমি 0 আনিলো 25510 এটো হ'ব আপোনাৰ আনসাৰটো দিস এপ্ৰক্সিমেশনৰ অংক হয় 25510 ঠিক আছে এনেকৈ সিম্পল হয় কোৱেশ্চনটো নেক্সট চাও কি দিয়া আছে একে কোৱেশ্চন এটো আপোনাৰ বিজনেছৰ ওপৰতে শেয়াৰিংৰ ওপৰত তো ফাৰ্স্ট কি দিছে ৰাজেশ started a business by investing rupees 1 lakh after 5 months Suresh joined with rupees 1,50,000 at the end of 7 months from the start Tushar joined with rupees 2 lakh if the total profit is 1,50,000 at the end of the year find the share of Tushar to approximation অংক হয় সো আমি কি কৰিম ফাৰ্স্ট কি দি আছে চাওক ৰাজেশে স্টার্ট কৰিলে 1 lakh to invest কৰি পেলে সো মই কি কৰিলো মই ৰাজেশ লিখি লওঁ প্ৰথম ৰাজেশ আৰু কোন আছিল আৰু সুৰেশ আছিল ৰাজেশ সুৰেশ আৰু কোন আছিল তুষাৰ হয়নে তুষাৰ সো ৰাজেশে কিমান ইনভেস্ট কৰিছিল 1 লাখ 1 লাখ টকা ইনভেস্ট কৰিলে ইনভেস্ট কিমান টাইমৰ কাৰণে কৰিলে ইনভেস্ট কৰিলে হি 12 মাহৰ কাৰণে কৰিলে হয়নে কাৰণ আফটাৰ 5 মান্থস সুৰেশে কৰিলে আফটাৰ 7 মান্থস মানে 12 মাহৰ কাৰণে হি ফৰ এ ইয়াৰ বুলি আছে ইয়াতে কবাত আছে হয়নে at the end of the year at the end of the year মানে ৰাজেশে 12 মাহৰ কাৰণে ইনভেস্ট কৰিলে সুৰেশে কিমান ইনভেস্ট কৰিলে 1,50,000 কিমান দিনৰ কাৰণে ইনভেস্ট কৰিলে আফটাৰ 5 মান্থস 12 মাহ হি ইনভেস্ট কৰিলে 12 মাহৰ পৰা যদি 5 মাহ গলে কিমান মাহ থাকিলে 7 মাহ থাকিলে সো এটো 7 হ'ব মানে হি 7 মান্থৰ কাৰণে ইনভেস্ট কৰিলে নেক্সট কি হ'ব নেক্সট তুষাৰ ইনভেস্ট কৰিলে 2 লাখ কিমান দিনৰ কাৰণে ইনভেস্ট কৰিলে 5 মাহ যোৱাৰ পিছত কিমান 7 মাহ থাকিলে এটা কৈছে এট দা এন্ড অফ 7 মান্থস এটা 7 মান্থস গল 7 মান্থস যোৱাৰ পিছত কিমান মাহ বাকি থাকিলে 5 মাহ বাকি থাকিলে সো এটো 5 হ'ব সো এই গুটেকটা ৰেশিওত আছে হা একেটা গুটেকটা ৰেশিওত হ'ব
চ' আমি সিহঁতৰ শ্বেয়াৰিঙৰ ৰেচিঅ'টো উলিয়াই ল'ম ফাৰ্ষ্ট এইটো কিমান এতিয়া চাওক এতিয়া মই চেম কৰিম 4টা 0 ইয়াত আছে ইয়াতো আপোনাৰ 4টা 0 আছে হয়নে ইয়াতো 4টা 0 আছে চ' মই এইটো কেনচেল কৰি দিলোঁ 10 × 12 আৰু ইয়াত থাকিলে 15 × 7 আৰু ইয়াত থাকিলে 20 × 5 হয়নে এতিয়া 5 দি যাব 5 দি 10ক যায় 15ক যায় 20কো যায় হয়নে তো 5 2 যায় 10 12 হ'ল 5 3 15 আৰু 5 4 20 বা 5 টি ডাইৰেক্ট কেনচেল যাব পাৰে আৰু যাব নেকি আৰু নাযায় হয়নে চ' এইটো কিমান হ'ল 24:21:20 চ' এইটো আমি ৰেচিঅ'টো পাই গ'লোঁ তিনিটাৰে আমি ৰেচিঅ' পাই গ'লোঁ আমাক কি ওলাব লাগে আমাক ওলাব লাগে ফাইণ্ড দ্য শ্বেয়াৰ অফ তুষাৰ তুষাৰৰ শ্বেয়াৰ ওলাব লাগে তুষাৰ কিমান আছিলে 20 ডিভাইডেড বাই কিমান হ'ব আগৰটো নিচিনাই 20 ডিভাইডেড বাই 24 + 21 + 20 হয়নে ইনটু টোটেল আমাৰ কিমান আছিলে প্ৰফিট 1,50,000 হৈ গ'ল কৰি দিয়ক 20 ডিভাইডেড বাই কিমান হ'ল 5 হ'ল 465 হয়নে 65 ইনটু 1,50,000 হৈ গ'ল এতিয়াতো ডিভাইড কৰি দিব পাৰে 5 4 20 5 13 65 এতিয়া কিমান হ'ব এতিয়া ডিভাইড কৰি দিয়ক 4 দি 15 কৰিলে কিমান হ'ল 60,000 হয়নে 60 হ'ল তো কিমান হ'ল যেতিয়া আমি ডিভাইড কৰোঁ কেনেকৈ ডিভাইড কৰিম ওকে ইয়াত মই কৰি দিম আপোনালোকক ডিভাইডটো চাই ল'ব ভালকৈ ঠিক আছে কিমান আছে এইটো 4 × 15,000 ডিভাইড বাই 13 হয়নে চ' এইটো কি হ'ব 4 × 15,000 ডিভাইডেড বাই 13 15 কিমান আছিলে 4টা 0 আছিলে 1,50,000 হয়নে হৈ গ'ল চ' এতিয়া এইটো ডিভাইড কৰিলে কিমান হ'ল 60 হ'ল 60 ডিভাইডেড বাই 13 ডিভাইড কৰিলে হ'ল 6 লাখ 1 10 100 1000 10,000 লাখ 6 লাখ ডিভাইডেড বাই 13 হৈ গ'ল কিমান হ'ব এতিয়া 13 যদি আমি চাওঁ কিমান হ'ব 13 4 হ'লে 1252 হয়নে 4 আহি গ'ল নেক্সট কি হ'ব 8 আহিলে 80 চ' এতিয়া 4 অপশ্যনটো চাওঁ ক'ত আছে 4 অপশ্যন গোটেইকেইটাত আছে মানে এই দুটাত আছে চ' এই দুটাৰ পৰা হ'ব আপোনাৰ 13 কিমান হ'ল নেক্সট যদি আমি চাওঁ কিমান হ'ব 5 দিলে হ'ব 65 নহয় 6 দিলে হ'ব হয়নে 6 3 18 6 1 6 78 তো 46 এইটো আপোনাৰ 154 ওলাই যাব এনচাৰটো আপুনি কৰি চাব ডিভাইডটো 46154 এনচাৰ ওলাই যাব ঠিক আছে তো নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে What is the average of all integers between 150 and 130 that are divisible by 13 ঠিক আছে চ' আমাক সুধিছে যে 150 আৰু 300ৰ মাজত কিমানটা নাম্বাৰ আছে যোনকেইটা 13 দি ডিভাইড হয় আৰু সিহঁতৰ এভাৰেজটো উলিয়াব লাগে চ' আমি এইটোৰ পৰা আমি কি কৰিব লাগিব আমি অকল দুটাই উলিয়াব লাগিব ফাৰ্ষ্টটো উলিয়াব লাগিব আৰু লাষ্টটো উলিয়াব লাগিব তাৰপিছত আপোনালোকৰ এনচাৰটো ওলাই যাব হয়নে চ' এতিয়া চাওক ফাৰ্ষ্টটো কি আছে 150 হয়নে 150 লগত যদি আমি 13টো ডিভাইড কৰোঁ 13 ডিভাইড কৰিলে কি হ'ব 13 1 13 20 13 1 13 তো 7 হয় মানে 143 to 13 দি যাব চ' 143 13 দি গ'ল হয়নে কাৰণ 153 আমাক কৈছে 150 আৰু 300ৰ ভিতৰত চ' এইটো আমি ল'ব নালাগে চ' নেক্সটটো কি আহিব নেক্সটটো ইয়াৰ লগত 13 প্লাছ কৰি দিয়ক 156 হয়নে নহয় 156 চ' 156ৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্টটো কি হ'ব লাষ্টটো 300 দি আছে হয়নে চ' 300ক যদি মই 13 দি ডিভাইড কৰোঁ কিমান হ'ব 13 2 26 40 13 3 39 চ' 1 হ'ল মানে 300 - 1 কৰি দিয়ক কিমান হ'ল 299 চ' লাষ্টটো হ'ব আপোনাৰ 299 হয়নে চ' আমাৰ ফাৰ্ষ্টটো পালোঁ আৰু লাষ্টটো পাই গ'লোঁ এতিয়া আমাৰ এভাৰেজটো কিমান হ'ব এভাৰেজ চাওক যেতিয়া এনেকুৱা দিয়া থাকে গোটেইকেইটা নাম্বাৰটো এটা শ্বৰ্ট মেথড আছে ফাৰ্ষ্ট টাৰ্ম প্লাছ লাষ্ট টাৰ্ম এইটো সদায় মনত থ'ব ডিভাইডেড বাই 2 ফাৰ্ষ্ট টাৰ্ম আমি এ দি ধৰোঁ আৰু লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 এইটো ফৰ্মুলা সদায় মনত থ'ব এভাৰেজৰ সোনকালে ওলাই যাব আপোনালোকৰ এনচাৰটো কিমান 9 + 6 15 1 কেৰি 9 10 15 1 কেৰি 455 ডিভাইডেড বাই 2 হয়নে কিমান হ'ব এনচাৰটো 2 2 4 3 2 7 14 15 2 7 14 2 5 10 22 77.5 সৰি 2 2 4 হ'ল তাৰপিছত কিমান হ'ল 5 2 2 4 15 2 7 14 227.5 ঠিক আছে ওলালে এনচাৰ চ' এইটো ফৰ্মুলা সদায় মনত হ'ব ছাপ'জ মই আপোনাক দিছোঁ 3 6 8 এই তিনিটাৰ মোক এভাৰেজ লাগে মই ফৰ্মুলা মতে কেনেকৈ কৰিম 3 + 6 + 8 ডিভাইডেড বাই 3 হয়নে কিমান হ'ব 3 + 6 19
9 + 8 17 17 ডিভাইডেড বাই 3 কিমান হ'ব এইটো 3 5 15 20 3 6 18 5.6 মান হ'ব যদি মই এইটো ফৰ্মুলা দি কৰোঁ কি হ'ব ফাৰ্ষ্ট টাৰ্ম আছিলে 3 লাষ্ট টাৰ্ম আছিলে 8 কিমান হ'ল ডিভাইডেড বাই 2 8 9 10 11 ডিভাইড বাই 2 কিমান হ'ল 5.5 হয়নে 5.5 কিবা এটা আহিব ইয়াতো আপোনাৰ কি হ'ব এপ্ৰক্সিমেট একেই থাকে ঠিক আছে চ' এইটো কি হ'ব 227.5 চ' এইটো ফৰ্মুলা ইউজ কৰিব পাৰে আৰু আপুনি জেনেৰেল যদি আপুনি কৰে তেতিয়া এইটো বহুত লেন্দি প্ৰচেছ হৈ যাবগৈ গোটেইখিনি লিখি পেলাই আকৌ আপুনি নাম্বাৰ অফ টাৰ্মছ ওলাব লাগিব চ' এইখিনি লিখি পেলাই কৰোঁতে টাইম লাগিব চ' এইটো আমি শ্বৰ্ট মেথডত আমি ইউজ কৰি পেলাই আমি উলিয়াব পাৰোঁ এনচাৰটো ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক ইভেলুৱেট দিছে 8/1/3 মাইনাছ 8/1/3 মাইনাছ 7/9 ডিভাইড 2/5 মাইনাছ 1/3 ইনটু 5/6 মাইনাছ 1/6 হয়নে এইটো আমাক দিয়া আছে ফাৰ্ষ্ট আমি কি কৰিম ফাৰ্ষ্ট আমি ব্ৰেকেটখিনি কৰিম আৰু 8খিনি ব্ৰেকেট কৰিলে কিমান হ'ব এইটো কৰি দিয়ক 24 25/3 মাইনাছ 7/9 ডিভাইড 2/5 মাইনাছ 1/3 ইনটু এইটো যদি আমি কৰোঁ 6 হ'ল 5 - 1 4 হৈ যাব চ' আমি এইটো ওলাই গ'ল এইখিনি হয়নে এইখিনি ওলাই গ'ল চ' 25/3 মাইনাছ 7/9 ডিভাইড এতিয়া আমি এইটো কৰিম হয়নে কিমান হ'ল 224 236 চ' 2/5 মাইনাছ 2/9 এইটো ইনটু কৰিলোঁ 3 × 3 9 2 × 1 2 চ' এইটো কৰি দিয়ক এতিয়া 25/3 মাইনাছ 7/9 মাইনাছ 5 আৰু 9 কি ল'ম 45 লৈ লওঁ ডাইৰেক্ট 9 5 45 মই মাল্টিপ্লাই কৰিলোঁ 5 9 9 × 2 18 মাইনাছ 9 5 5 × 2 10 হৈ গ'ল মাইনাছ কিমান হ'ল এইটো 8/45 আৰু ডিভাইড হৈ আছে দেই ডিভাইড হৈ আছে ঠিক আছে চ' এতিয়া নেক্সট ষ্টেপ কি হ'ব নেক্সট ষ্টেপ আমি মাল্টিপ্লিকেশ্যনলৈ লৈ আহিম এইটো 25/3 মাইনাছ এইটো ব্ৰেকেটটো উঠাই দিলোঁ মই 7/9 ইনটু 45/8 হয় নহয় এইটো হ'ব চ' 9 5 × 45 চ' এতিয়া আমি কি পাম ইয়াত 25/3 মাইনাছ 7 5 35/8 হয়নে এইটো পাই গ'লোঁ আমি ইয়াৰ পৰা আমি এইটো অপশ্যনটো কৰিলে হ'ল এতিয়া আপুনি কৰি দিয়ক এইটো কি হ'ব এইটো 8 লৈ লওঁ এনচাৰটো 24 লৈ লওঁ 3 8 8 8 × 25 8 5 40 0 4 কৰি 200 হয়নে মাইনাছ 8 3 3 5 15 39 10 105 চ' কিমান হ'ল এইটো 10 5 গ'লে 5 হ'ল 19 95/24 চ' আমাৰ অপশ্যন নাম্বাৰটো কি হ'ল 95/24 ঠিক আছে চ' এনেকৈ প্ৰথম আমি ব্ৰেকেটখিনি কৰিম কাৰণ বদমাছত সদায় ব্ৰেকেটটো আহে সেইকাৰণে আমি ব্ৰেকেটটো আগতে কৰি ল'ব লাগিব ঠিক আছে তাৰপিছত ডিভিজন মাল্টিপ্লিকেশ্যন তাৰপিছত তেনেকৈ আহিব ঠিক আছে নেক্সটটো চাওঁ কি দিয়া আছে অ'কে চ' এইটো কুৱেশ্যন কি দিয়া আছে আপোনাৰ এইটো চিম্প্লিফিকেশ্যনৰ হয় চ' এইটো আপোনালোকক হোমৱৰ্ক দি দিছোঁ মই কাৰণ এইটো কোনো ফৰ্মুলাত নাযায় চ' আপুনি কি কৰিব আপুনি 32 কিউব ওলাব 19 কিউব ওলাব 38 কিউব ওলাব তাৰপিছত আপুনি এইটো মাইনাছ প্লাছ কৰি পেলাই উলিয়াই দিব এনচাৰটো চ' এইটো আপোনালোকক হোমৱৰ্ক দি দিছোঁ ঠিক আছে আৰু মোক কমেণ্ট ছেকশ্যনত আজি কিন্তু এনচাৰখিনি দি দিব ঠিক আছে চ' নেক্সট কুৱেশ্যন কি দিয়া আছে চাওক এন এমাউণ্ট is said to triple in 6 years with compound interest how many years it will take for the amount to grow to 27 times its original amount so এটা কৈছে যে এটা এমাউণ্ট আছিলে সেই এমাউণ্টটো 6 বছৰ ট্ৰিপল হৈ যায় হয়নে 6 বছৰ ট্ৰিপল হৈ যায় এতিয়া আমাক কৈছে যে 27 টাইমছ হ'বলৈ সেই এমাউণ্টটো কিমান হ'ব লাগিব কিমান হাউ মেনি ইয়াৰ্ছ কিমান টাইম লাগিব এইটো 27 টাইমছ হ'বলৈ চ' চিম্পল হয় কুৱেশ্যনটো চাওক কনচেপ্ট যেতিয়া আমি ইউজ কৰোঁ ছাপ'জ 1 আছিলে সেইটো 1টো আপোনাৰ কি হ'ল ট্ৰিপল হ'ল 3 হৈ গ'ল কিমান বছৰত হ'ল 6 ইয়াৰ্ছত হ'ল হয়নে নহয় 1 আছিলে সেইটো ট্ৰিপল হ'ল 3 হৈ গ'ল 1 × 3 3 গুণ হৈ গ'ল কিমান বছৰ 6 বছৰত এতিয়া 3 আছিলে 3টো আকৌ যদি আমি কৰোঁ 3 × 3 9 3 গুণ হ'ল 9 আকৌ 6 বছৰ লাগিব হয়নে আকৌ 6 বছৰ লাগিলে তেনেকৈ আকৌ 9 আছিলে সেই 9টো আকৌ ট্ৰিপল হ'ব ট্ৰিপল হ'লে কি হ'ব 27 আৰু 27 কিমান বছৰ হ'ব আকৌ 6 বছৰত হ'ব চ' 1ৰ পৰা 27 হ'বলৈ আপোনাৰ কিমান টাইম লাগিলে 18 years হয়নে চিম্পল হয় কুৱেশ্যনটো কনচেপ্টত কৰিলে আপোনালোকৰ চিম্পল হয় 1ৰ পৰা চাওক ট্ৰিপল হয় প্ৰথম ধৰি লওক মোৰ 1 আছিলে মোৰ ট্ৰিপল হৈ গ'ল 3 গুণ হৈ গ'ল কিমান টাইম লাগিলে 6 বছৰ নেক্সট মোৰ 3 আছিলে হয়নে 3 আছিলে 3টো আকৌ ট্ৰিপল হ'ল 3 গুণ হ'ল আকৌ মোৰ 6 বছৰ লাগিলে আকৌ 9 আছিলে 9টো আকৌ ট্ৰিপল হ'ল 27 হ'ল সেইটো আকৌ 6 বছৰ লাগিলে চ' আমাক কৈছে যে 27 টাইমছ
1/27 টাইমছ হ'বলৈ কিমান টাইম লাগিব 18 বছৰ ঠিক আছে তো আজি মই ক্লাছটো ইয়াতে এৰিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো ক্লিক কৰক যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ এনেকুৱা এপ্টিটিউড আৰু ৰিজনিঙৰ তেতিয়া আপোনালোকে নটিফিকেশ্যনটো পাই যায় ঠিক আছে আৰু এই ক্লাছটো যোনটো এডিআৰ ক্লাছটো সেইটো আপোনালোকৰ একদম এক্সাম নোহোৱালৈকে চলি থাকিব চ' আপোনালোকে ভালকৈ ভিডিঅ'বোৰ চাব আৰু শেষলৈকে চাব যাতে ভালকৈ বুজি পায় থেংক ইউ